এবাৰ এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো কোভিড-19 প্ৰট'কল নিৰ্ধাৰিত সময়ত মঞ্চত অনুষ্ঠান আৰম্ভ নকৰিলে বাতিল হ'ব জুবিন গাৰ্গৰো সংগীতানুষ্ঠান। কোভিড-19 পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বান্ধি দিয়া SOP মানি চলাৰ বাবে বিহু সাংস্কৃতিক অনুষ্ঠানত কৰিব যোৰহাট সদৰ বিহু কমিটিয়ে প্ৰশাসনে বান্ধি দিয়া সময়ৰ ভিতৰত অনুষ্ঠান সামৰিব পৰাকৈ সন্ধিয়াৰ পৰা সংগীতানুষ্ঠান আৰম্ভ কৰিবলৈ মঞ্চত বিশিষ্ট শিল্পীসকলৰ উপস্থিতি নহ'লে অনুষ্ঠান বাতিল কৰিবলৈ বাধ্য হ'ব বুলি ঘোষণা কৰিছে যোৰহাটৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে। তাৰ লগতে চৰকাৰে বান্ধি দিয়া কোভিড প্ৰট'কল মানি ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে যোৰহাটৰ সদৰ বিহু উদযাপন সমিতিসকলে। যোৰহাটৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদ্যোগসকলে এই সন্দৰ্ভত স্পষ্ট কৰি দিছে যে নিজৰ স্থিতি কোভিড প্ৰট'কল মানি নিশা 11 পৰা 12 বজাৰ পূৰ্বেই সাংস্কৃতিক অনুষ্ঠান সামৰিব যোৰহাটৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে। অহা 22 এপ্ৰিলৰ পৰা নিশা নগৰ যোৰহাট জিলাৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া বিহু সমিতিৰ মঞ্চত জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু 23 এপ্ৰিলত জুবিন গাৰ্গে অনুষ্ঠান পৰিৱেশন কৰিব। কিন্তু এই সংগীতানুষ্ঠান শিল্পীসকলে নিশা চৰকাৰে বান্ধি দিয়া নিৰ্ধাৰিত সময়ৰ পূৰ্বে সমাপ্ত কৰিব লাগিব বুলি স্পষ্ট কৰি দিছে যোৰহাটৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে। ইয়াৰ বাবে শিল্পীসকলে যদিহে পলমকৈ মঞ্চত উপস্থিত হয়হি তেন্তে তেওঁলোকৰ বাতিল কৰিবলৈ বিহু কমিটিৰ বাধ্য হ'ব বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে। ইতিমধ্যে এই সন্দৰ্ভত শিল্পী দুগৰাকীৰ সৈতে আলোচনা কৰা হৈছে বুলি জানিব দিছে বিহু উদযাপন সমিতিসকলে। আৰু উল্লেখযোগ্য যে যোৰহাটৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ আৰু সভাপতি যুটীয়া সম্পাদকৰ দায়িত্বত থকা আছে যোৰহাটৰ জিলা বিজেপিৰ সভাপতি আৰু সম্পাদকগৰাকী। কিয়নো অতি গুৰুত্বপূৰ্ণ কথাটোৱে কোৱা আছে যে আমি চৰকাৰী গাইডলাইন মানি বিহুৰ সন্মিলন অনুষ্ঠিত কৰিম। নিশা প্ৰশাসনে বান্ধি দিয়া সময়ৰ পূৰ্বে আমি অনুষ্ঠান শেষ কৰিব লাগিব। যদিহে শিল্পীসকলে যথাসময়ে মঞ্চত উপস্থিত হ'ব নোৱাৰে তেন্তে আমি সেই অনুষ্ঠান বাতিল কৰিম। কিন্তু আমি নিশ্চিত যে কোভিড-19 পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শিল্পী দুগৰাকীয়ে পূৰ্বতকৈ সোনকালে মঞ্চত উঠি ৰাইজৰ আশা পূৰণ কৰিব। যোৰহাটৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সভাপতি কামাখ্যা মোহন দাসে এনেদৰে ইতিমধ্যে স্পষ্ট কৰিছে। কিন্তু ইয়াৰ বিপৰীতে আন একাংশ বিহু উদযাপন সমিতিয়ে জনপ্ৰিয় কণ্ঠশিল্পী আৰু সংগীতানুষ্ঠান অনুষ্ঠিত কৰাক লৈ দুধুমুধুৰ সৃষ্টি হৈছে। কাৰণ চৰকাৰে বান্ধি দিয়া সময়ত ভিতৰত অনুষ্ঠান সামৰাৰ ক্ষেত্ৰত নিশ্চিত হ'ব পৰা নাই এইসমূহ সমিতি। আৰু সেই অনুসৰি সোমবাৰে এই সন্দৰ্ভত যোৰহাটৰ উপায়ুক্তৰ সৈতে যোৰহাটৰ সদৰ 22খন ৰঙালী বিহুৰ উদযাপন সমিতিয়ে এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত সকলো বিহু কমিটিয়ে চৰকাৰে বান্ধি দিয়া কোভিড প্ৰট'কল মানি বিহুৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিয়ে বুলি নিউজ 18ৰ আগত এইদৰে মত ব্যক্ত কৰিছে যোৰহাটৰ উপায়ুক্ত। আনহাতে গুৰুত্বপূৰ্ণ এটা ভাল খবৰ মুকলি হৈ আহিছে অসমবাসী ৰাইজৰ বাবে। কিয়নো প্ৰথমে মেচতে বেটে বলে উজলিৰ অসমৰ ৰিয়ান পৰাগ আৰু সঞ্জুৰ শতক আৰু তথাপিও পৰাস্ত হৈছে কিন্তু ৰাজস্থান। লগতে কৈছে IPL 2021 চতুৰ্থখন খেলৰ ৰাজস্থান ৰয়েলছে পাঞ্জাৱৰ বিৰুদ্ধে পৰাজয় বৰণ কৰে। প্ৰথম বেটে ধৰি KL ৰাহুলে বিস্ফোৰক 91 ৰান, দীপক চাহৰ 64 ৰান আৰু ক্ৰিছ গেইলৰ 40 ৰানৰ সহায়ত পাঞ্জাৱে 20 অভাৰত 6 উইকেটত 221 ৰানে সংগ্ৰহ কৰিছিল। আৰু ৰাজস্থানৰ চাকাৰীয়ে 3টা আৰু মাৰিছে আৰু 2টা ৰিয়ান পৰাগে এটা উইকেট দখল কৰিছে। কিৰত কৈছে প্ৰত্যুত্তৰত 222 ৰানৰ বিশাল লক্ষ্য অনুসৰণ কৰি অধিনায়ক সঞ্জু চেমছনৰ দৰ্শনীয় শতক আৰু ৰিয়ান পৰাগৰ 11 বলত বিস্ফোৰক 25 ৰানৰ সহায়ত ৰাজস্থানে নিৰ্ধাৰিত অভাৰ 7 উইকেটত 217 ৰানে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। খেলত পৰাস্ত হ'লে বেটে বলে চমক প্ৰদৰ্শন দিলে খেল দখলে অসমৰ ৰিয়ান। আনহাতে গুৰুত্বপূৰ্ণ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে। কিয়নো কৈছে ৰাজ্যত নাটনি হোৱা কোভিডৰ ভেকচিন জনসাধাৰণৰ সহযোগিতাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আৰু ৰাজ্যত নাটনি হোৱা নাই কোভিডৰ ভেকচিন। আজি ডিব্ৰুগড় সংবাদ মাধ্যমৰ আগত এই কথা স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আৰু আজি চিকিৎসা মহাবিদ্যালয়ৰ এখন বৈঠকত অংশগ্ৰহণৰ পিছতেই সোণোৱালে কোভিড ভেকচিনৰ নাটনি হোৱা নাই বুলি যি চৰ্চা চলা হৈছিল সেই পোনপটীয়াকৈ নাকচ কৰিছে। তেওঁ কৈছে যে কোভিড প্ৰতিষেধক নাটনি হোৱা নাই, ভেকচিন দি থকা হৈছে আৰু ভেকচিন ল'বলৈ জনসাধাৰণৰ আগ্ৰহী ৰাখিব লাগিব, সহযোগ কৰিব লাগিব। আৰু আজি পোৱাৰ পাছতো এই মুহূৰ্তত আজি দিনটো অতি গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে। কিয়নো কৃষক নেতা অখিল গগৈ অতি সোনকালে আহি পাব মুকলি আকাশৰ তলত। কিয়নো অখিল গগৈলৈ সকা জামিনৰ বিৰুদ্ধে কৰা আবেদনৰ কোনো ভিত্তি নাই বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে আবেদন নাকচ কৰিলে NIৰ আবেদন। তাৰ লগতে কৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিছে NIৰ আবেদন। এনে অখিল গগৈ চাবুৱা গোচৰ জামিনৰ বিৰুদ্ধে আবেদন দাখিল কৰিছিল আৰু এই আবেদন আজি নাকচ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। জানিব পৰা মতে বৰ্তমান পূৰ্বৰ আদেশকে বাহাল ৰখাৰ হৈছে। এই ক্ষেত্ৰত অখিল গগৈ অধিবক্তা কৃষ্ণ গগৈ কৈছে যে অখিল গগৈক NIয়ে 2টা গোচৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছিল, চানমাৰী আৰু চাবুৱা গোচৰ অখিল গগৈক জামিন প্ৰদান কৰা হৈছিল আৰু সেই জামিন নাকচ কৰাৰ বাবে NIয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত এক আবেদন দাখিল কৰিছিল আৰু এই আবেদন উচ্চ ন্যায়ালয়ে খাৰিজ কৰে আৰু পূৰ্বৰ আদেশক বাহাল ৰাখিছে। আৰু গোচৰৰ অধিবক্তাগৰাকীৰ লগতে কৈছে যে যদি চানমাৰী থানাৰ গোচৰত তেওঁ জামিন লাভ কৰে তেন্তে তেওঁ ওলাই আহিব পাৰিব। আৰু যদি চানমাৰী থানাৰ গোচৰত অখিল গগৈ জামিন লাভ কৰে তেন্তে অলপ সহজ হ'ব আমাৰ বাবে। কিয়নো উল্লেখযোগ্য যে অখিল গগৈ মুঠ 12টা গোচৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তাৰ পিছতে
বাকী সকলো গোচৰত জামিন লাভ কৰিছে অখিল গগৈ আৰু কেৱল এনে দুটা গোচৰত জামিন লাভ কৰা নাছিল অখিল গগৈ। প্ৰথমে এনে চানমাৰী থানাত গোচৰ ৰুজু কৰিছিল আৰু পিছত আন এটা গোচৰ ৰুজু কৰিছিল ডিব্ৰুগড় জিলাৰ চাবুৱাত। কিন্তু উল্লেখনীয় যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা আন্দোলনৰ সময়ত অখিল গগৈ আৰক্ষী দাঁত ভঙা বুলি চাবুৱাত গোচৰ ৰুজু কৰিছিল এনআইএ আৰু এই গোচৰত জামিন লাভ কৰিছিল অখিল গগৈ আৰু এই জামিনৰ বিৰুদ্ধে এনআইএ আবেদন কৰিছিল আৰু এই আবেদন কোনো স্পষ্ট ভিত্তি নাই বুলি উচ্চতম ন্যায়ালয় আজি। আনহাতে গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈছে মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ বাবে। কিন্তু আকাশত কাচিজোন আহি ভাঙি পৰাৰ পাছৰ লগে লগে মঙলবাৰৰ পৰা আৰম্ভ হ'ব ইছলাম ধৰ্মী লোকসকলৰ ৰমজান মাহ আৰু মঙলবাৰৰ পৰা ভাৰতকে ধৰি বিশ্বৰ বহুকেইখন দেশতে আৰম্ভ হ'ব ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ ৰমজান মাহ। ইছলাম ধৰ্মী হিজৰি আৰু কেলেণ্ডাৰ মতে 354 দিনৰ মূৰে অহা চন্দ্ৰকলা আৰু এই উপলক্ষে ৰমজান মাহ উদযাপন কৰা হয়। আৰু সোমবাৰে কাচিজোন আজি দেখা পোৱা আকাশত ভাঙি অহাৰ লগে লগে ৰমজান মাহৰ পূৰ্বাভাস পোৱা যাব আৰু চৌদি আৰবে দেওবাৰে জনাইছে 13 এপ্ৰিলত ৰমজান মাহৰ প্ৰথমটো দিন উদযাপন কৰা হ'ব। কিয়নো কৈছে চৌদি আৰবৰ কাচিজোন আকাশত ভাঙি অহাৰ লগে লগে ভাৰতত পাকিস্তান বাংলাদেশকে ধৰি এছিয়াৰ দেশসমূহত মঙলবাৰে আৰম্ভ হ'ব ৰমজান মাহ। ইয়াৰ উপৰিও ইজিপ্তত, লেবানন, সংযুক্ত আৰৱ যুক্তৰাষ্ট্ৰ, বাহৰেইন, ইণ্ডোনেছিয়া, মৰক্কো, চিৰিয়া আৰু শ্ৰীলংকা, জৰ্ডানা ইত্যাদি দেশসমূহতো আৰম্ভ হ'ব ৰমজান মাহ। আনহাতে গ্ৰেট ব্ৰিটেইন, জাৰ্মানী, ফ্ৰান্সকে ধৰি ইউৰোপৰ আৰু দেশসমূহৰ ইছলাম ধৰ্মী লোকসকলে চৌদি আৰবত চন্দ্ৰকলা হোৱাৰ লগে লগে ৰমজান মাহ পালন কৰিব। কিন্তু উল্লেখযোগ্য যে ইছলাম ধৰ্মীৰ লোকসকলে ৰমজান মাহত ৰোজা ৰখাৰ তথা উপবাসে থকাটো এক অন্যতম ধৰ্মীয় নীতি। ৰমজান মাহৰ কালছোৱাত ইছলাম ধৰ্মী লোকসকলে পুৱাৰ পৰা আবেলিলৈকে যিকোনো ধৰণৰ খাদ্য খোৱাৰ পৰা বিৰত থাকে, আনকি তেওঁলোকে পানীও নাখায়। আনহাতে এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে। কিয়নো কৈছে গুৱাহাটী এজেপিৰ পৰ্যালোচনা বৈঠক। লুৰিণজ্যোতি ক'লে 2 মে'ত কোনেও নভবা ধৰণৰ ফলাফল লাভ কৰিব। গুৱাহাটী হোটেল কণ্টিনেণ্টেল অসম জাতীয় পৰিষদৰ নিৰ্বাচনী পৰ্যালোচনা আৰম্ভ হৈছিল আৰু নিৰ্বাচনীৰ পিছতে প্ৰথমবাৰলৈ সমূহ প্ৰাৰ্থীক লৈ পৰ্যালোচনা সভাৰ দলত বহে আৰু বৈঠকত উপস্থিত থাকে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। আৰু সাংবাদিক মাধ্যমৰ আগত লুৰিণজ্যোতি গগৈয়ে কৈছে যে এইবাৰ বহাগ জাতীয় জীৱনৰ আশাৰ বহাগ। ৰাজনৈতিকভাৱে জাতি সংকট, কোনেও নভবা ধৰণৰ ফলাফল এইবাৰ নিৰ্বাচিত হ'ব। জাতীয় পৰিষদে এইবাৰ নিৰ্বাচনত যথেষ্ট ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। 2 মে'ত সকলোৱে কোনেও নভবা এটা ফলাফল পাব অসমবাসী ৰাইজে। কিন্তু ইয়াত কৈছে যে মোৰ সমষ্টিত জিকা হাৰাটো ৰাইজে নিৰ্ণয় কৰিব বুলি মন্তব্য কৰিছে এজেপিৰ সভাপতি লুৰিণজ্যোতি। কয় যে মই আত্মবিশ্বাসী, হৰ্চ ট্ৰেডিঙো থাকিব, কিন্তু আমি ভুল নাযাওঁ। চৰকাৰ গঠন আমি নিশ্চিতভাৱে ফেক্টৰ হ'ম আৰু আমাৰ সদায় আপোচবিহীন চৰিত্ৰ আছে, সদায় থাকিব। কিন্তু লগতে চৰকাৰ গঠন কৰা কোনো দলৰ সৈতে চামিল থাকিব জাতীয় চৰ্ত ইতিমধ্যে তেওঁ স্পষ্ট কৰিছে। আৰু লগতে কৈছে চাইলেণ্ট ভোটাৰ, মহিলা, যুৱ প্ৰজন্মৰ আৰু আমাৰ পক্ষত আছে বুলি ইতিমধ্যে স্পষ্ট মন্তব্য লুৰিণজ্যোতি গগৈ। কিন্তু আনহাতে দলটোৰ নেতা জগদীশ ভূঞাই কয় যে কিমান সংখ্যক আসন পাম আমি এতিয়াই সংখ্যাক কৈ দিব নোৱাৰোঁ আৰু আমি 3মহীয়া এটা দল আৰু যথেষ্ট ভোট পাম। কিন্তু নিৰ্বাচনটোত 40% নীৰৱ ভোটাৰ আছিল। জাতীয় শক্তিৰ লগত আছিল ভোটাৰ, কিন্তু কংগ্ৰেছৰ মহাজোঁট বা বিজেপিৰ মিত্ৰজোঁটে কোনেও সংখ্যাগৰিষ্ঠতা আসন নাপায়। হৰ্চ ট্ৰেডিঙৰ নিশ্চিতভাৱে চলিব, কিন্তু আমাৰ প্ৰাৰ্থীসকলৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। জাতীয় চিন্তা চেতনাক লৈ আমাৰ প্ৰাৰ্থীয়ে আপোষ্ট কৰে আৰু জাতি সত্তাক লৈ আমি চিন্তা কৰিছোঁ। ৰাষ্ট্ৰীয় শক্তিক লৈও যোৱাৰ কথা আমি এতিয়াও চিন্তা